হয়, মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাচনি মৌজাৰ যি চেঁচা সত্ৰ একাডেমী বিদ্যালয়ৰ প্ৰাংগণত আমি উপস্থিত আছোঁ। মোৰ সৈতে নীলোৎপল আছে আৰু আমি আজি ইয়াত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে আচলতে এই বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰই আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত যি শিশু বিজ্ঞান সমাৰোহ হ'ব আহমেদাবাদত সেই অনুষ্ঠানত আচলতে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ। তেওঁলোকে আচলতে বিজ্ঞান প্ৰযুক্তি উন্নত মানদণ্ডৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আচলতে আমাৰ যি পৰম্পৰাগত ঢেঁকী আছে সেই ঢেঁকীক আচলতে কেনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে আচলতে প্ৰচেষ্টা হাতত লৈছে। মূল সতীৰ্থ নীলোৎপলে দেখাব সামগ্ৰিক আচলতে ছাত্ৰ দুগৰাকী আমাৰ মাজত আছে। তেওঁলোকৰ আগত থৈ এই আৰ্হি হিচাপে বনাই থোৱা সেই ঢেঁকী ইয়াত তৈয়াৰ কৰিছে। আচলতে ছ'লাৰ প্ৰযুক্তিৰে আচলতে তেওঁলোকে কেনেদৰে ঢেঁকীক আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাব পাৰি আৰু তাৰ সেই প্ৰচেষ্টাৰে আচলতে তেওঁলোকে প্ৰথম অৱস্থাত জিলাভিত্তিক তাৰপিছত ৰাজ্যিক পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁক কৰাৰ পিছত এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আৰু আমি এই কথা শুনি আচলতে আমি সেই বাৰ্তা শুনি আচলতে আমি আহি উপস্থিত হৈছোঁ তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষকসকল আছে, অভিভাৱকসকল আছে, তেওঁলোকক আমি পোনপটীয়াকৈ কথা পাতিম। বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, আপোনাৰ ওচৰত আহিছোঁ প্ৰথমে। কেনেকুৱা অনুভৱ আপোনাৰ দুগৰাকী ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব? আমি অতিশয় গৌৰৱান্বিত যে আমাৰ নিচিনা এখন পিছপৰা অঞ্চলৰ বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাটো এটা বৰ সৌভাগ্যৰ কথা। গতিকে এই প্ৰতিযোগিতাত কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছে। প্ৰথমতে জিলা পৰ্যায়ত, তাৰপিছতে ৰাজ্যিক পৰ্যায়। গতিকে এই দুটা পৰ্যায় অতিক্ৰম কৰি আমাৰ বিদ্যালয়ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালৰ যিটো পৰম্পৰাগত ঢেঁকী সৌৰশক্তি ব্যৱহাৰ কৰি তাক উন্নত কৰিবৰ কাৰণে যিটো মডেল তৈয়াৰ কৰিছে, এইটোৱে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি তাতো সুনাম অৰ্জন কৰিব পাৰে, মই সেইটো আশা কৰিছোঁ। আৰু এটা কথা যে আমাৰ এই অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয় ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা এটা প্ৰকল্প লৈ তাত প্ৰদৰ্শন কৰিবলৈ পোৱাটো এটা বৰ সৌভাগ্যৰ কথা। গতিকে তেওঁলোকৰ এই পৰ্যায়তো যাতে উন্নতি লাভ কৰিব পাৰে বা ভাল প্ৰদৰ্শন কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ থাকিল। এয়া আছিল প্ৰধান শিক্ষক। ছাত্ৰ দুগৰাকী আছে, আমি তেওঁলোকক পোনপটীয়াকৈ কথা পাতিম। তাৰ পূৰ্বে মই মোৰ সতীৰ্থক অনুৰোধ জনাওঁ, আচলতে পুনৰবাৰ মই দেখাই ল'ব বিচাৰিছোঁ সৌৰ শক্তিৰ জৰিয়তে আচলতে কেনেদৰে ঢেঁকীক ব্যৱহাৰ কৰিব পাৰি তাৰ এক উদাহৰণ তেওঁলোকে দাঙি ধৰিছে। তোমাৰ নাম কি আছিলে? মোৰ নাম মৌচুম হাজৰিকা। তোমাৰ নাম? মোৰ নাম প্ৰীতম সোণোৱাল ন? আচ্ছা, কেনেদৰে তোমালোকে এই বস্তুটো বনোৱালৈ আগবাঢ়িছা? প্ৰথমে আমালৈ খবৰ আহিছিলে, ছাৰে খবৰ দিলে। আমাৰ কৈশৱপ্ৰতিম বৰুৱা ছাৰ আছে, কৈশৱপ্ৰতিম বৰুৱা ছাৰে আমাক খবৰ দিছিলে যে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আমাৰ হ'বলৈ গৈ আছে, তাত তোমালোকে অংশগ্ৰহণ কৰিব লাগিব বুলি কৈছিলে। তাৰপাছত দল গঠনৰ কথা ক'লে, আমি দল গঠন এটা কৰিলোঁ। তাৰপাছত আমি ভাবি উলিয়ালোঁ যে কি বস্তু বনাব পৰা যায়। আমাৰ মনত তেতিয়াই খেলালে যে কেনেবাকৈ ঢেঁকীটো কিবা অলপ উন্নতি সাধন কৰিব পৰা যায় নেকি, যিহেতু ঢেঁকীটো অসমত প্ৰায় বিলুপ্ত হৈ আহিছে। আমি সেই বুলি ভাবিয়ে আমি এই উন্নত প্ৰযুক্তিৰ এই ঢেঁকী আৰ্হিটো উলিয়ালোঁ। ইয়াত কি বস্তু ব্যৱহাৰ কৰিছা তুমি? ইয়াত আমি ছ'লাৰ প্লেট 2খন ব্যৱহাৰ কৰিছোঁ, আৰু এটা আমি বেটাৰী ব্যৱহাৰ কৰিছোঁ, আৰু মটৰ এটা ব্যৱহাৰ কৰিছোঁ। আৰু এই পৰম্পৰাগত ঢেঁকীটোৰ দৰে আমি একেই চব ব্যৱহাৰ। কিমান সময় লাগিছে এইটো আমাৰ প্ৰায় 7 দিনমান লাগি গৈছে বনাওঁতে। এতিয়া যিহেতু তোমালোকে ৰাজ্যিক পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত তোমালোকে অংশগ্ৰহণ কৰিবা, কিমান আশাবাদী? আমি আশাবাদী যে আমি গোটেই দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। আমি বহুতেই আশাবাদী। আমি যাতে আমি ফাৰ্ষ্ট প্ৰাইজ লৈ আহিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। হয়, আমাৰ ফালৰ পৰা নিজৰ ফালৰ পৰা তোমালোকৰ শুভেচ্ছা থাকিল। আৰু এগৰাকী শিক্ষক আছে, তেওঁৰ ওচৰতে আপুনি অকণমান এইফালে আহিব। 10ম শ্ৰেণীৰ ছাত্ৰই পোনপ্ৰথমভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ এই স্কুলৰ পৰা, কেনেকুৱা অনুভৱ? যথেষ্ট ভাল অনুভৱ। আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰ এতিয়া এনেকুৱা এটা অঞ্চলৰ পৰা, যিটো অঞ্চলত হয়তো এনেধৰণৰ যে প্ৰকল্প কৰিব পাৰি, সেই যে চিন্তাটো মনলৈ আহিছে, সেইটোৱে আচলতে আটাইতকৈ ডাঙৰ কথা। আৰু তাৰপিছতে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায় আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়, ইমান পৰ্যায়লৈ উন্নতি কৰি আগবাঢ়ি যোৱাটো আচলতে আমাৰ কাৰণে সঁচাকৈ এটা অতি ভাল খবৰ। তাৰমানে যদিহে এই যিটো পদ্ধতি তেওঁলোকে নিৰ্মাণ কৰিছে, যদিহে চিলেক্ট হৈ যায়, ভৱিষ্যত দিনত এই ঢেঁকীৰ পৰা কেনেকুৱা ধৰণৰ লাভান্বিত হ'ব ৰাইজ?
মই ভাবোঁ এইটো যিটো কৰিছে যে আমাৰ প্ৰথম কথা আমাৰ যিটো পৰম্পৰাগত এটা আহিলা অসমৰ এটা অতি পৰম্পৰাগত আহিলা সেইটো হৈছে ঢেঁকী আৰু সেই ঢেঁকীটো বৰ্তমান আমাৰ ব্যৱহাৰ যিমানে বিজ্ঞান প্ৰযুক্তিৰ উন্নতি হৈছে আমাৰ সেই পৰম্পৰাগত যিবিলাক আহিলা সেইবিলাক হেৰাই গৈছে গতিকে আমি আমাৰ প্ৰকল্পৰ সহায়ত আমাৰ এই আমাৰ যিটো পৰম্পৰাগত আহিলা সেই আহিলাটো আমি সংৰক্ষণ কৰিব বিচাৰিছোঁ লগতে আমি যিটো মানুহৰ যিটো শাৰীৰিক কষ্ট সেই শাৰীৰিক কষ্টও সৌৰ শক্তি ব্যৱহাৰ কৰি কিছু কমাব বিচাৰিছোঁ গতিকে ইয়াৰ ভৱিষ্যতে যথেষ্ট থল আছে ইয়াৰ উন্নতিৰ ইয়াৰ জৰিয়তে সময়ো বাচিব হয় সময় নিশ্চয় বাচিব কাৰণ কেলৈ আমাৰ এতিয়া ইয়াত যিটো আমাৰ পৰম্পৰাগত আহিলা যিটো দুজন মানুহ ব্যৱহাৰ কৰি কৰা হৈছিলে তাৰ যিটো কাৰ্যক্ষমতা সেইটোও যথেষ্ট কম আছিলে গতিকে আমি যেতিয়া উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিম তেতিয়া নিশ্চয় ইয়াৰ কাৰ্যক্ষমতা যথেষ্ট বাঢ়িব ধন্যবাদ থাকিল অভিভাৱক আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অনুভৱ হৈছে আপোনাৰ পুত্ৰই এনেধৰণে এটা কাম কৰিছে অভিভাৱক হিচাপে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ লগতে ছাত্ৰকেইজনৰ লগতে শিক্ষাগুৰুসকল আৰু কৈশৱপ্ৰতিম ছাৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আগলৈও যাতে এনেকৈ তাহাঁতক উৎসাহ উদ্দীপনা দি যায় আৰু এইটোৱে আশা কৰিছোঁ যে তাহাঁতি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে জিলিকি উঠে তাহাঁতৰ লগতে আনেও যাতে এইটো আদৰ্শ পায় আৰু আমাৰ অসমৰ পৰম্পৰাগত আহিলাটোৰ যাতে এনেদৰে উন্নতি সাধন হয় তাকে আশা কৰিছোঁ ধন্যবাদ থাকিল আচলতে এয়াসকল আছে অভিভাৱক শিক্ষক শিক্ষাগুৰু আৰু আমাৰ দুগৰাকী ছাত্ৰ আচলতে তেওঁলোকে যি প্ৰচেষ্টা আমাৰ পৰম্পৰাগত যি ঢেঁকীক আচলতে আধুনিক পদ্ধতিৰে আচলতে কেনেদৰে আগুৱাই লৈ যাব তাৰ যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টা শলাগ ল'বলগীয়া আৰু জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পৰা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু তেওঁলোকে মনোনীত হৈছে আমি আশা কৰোঁ তেওঁলোকে তাত প্ৰথম স্থান দখল কৰি আহক আৰু এই ছাত্ৰ ছাত্ৰীৰ যি এই ছাত্ৰ দুয়োগৰাকীৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আগন্তুক দিনত আচলতে উঠি অহা প্ৰজন্মৰ কাৰণে এক অনুপ্ৰেৰণা হ'ব আৰু এই স্কুলৰ ছাত্ৰ দুগৰাকীৰ পৰা আমি ভৱিষ্যত প্ৰজন্মক নতুন এটা বাৰ্তা দিব বুলি আমি এই মুহূৰ্তত আশা প্ৰকাশ কৰিব পাৰিছোঁ